বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। অবাধ্য ক্ষণ। মোবাইল ফোনৰ প্ৰচলনে ডাৰ্লিং গুটিয়া চিঠিবোৰ প্ৰায় অন্তৰ্ধান কৰিলে। তৰুণৰ হাতৰ গোট গোট আখৰেৰে লিখা চিঠিবোৰ তাই এবাৰ এবাৰকৈ কেইবাবাৰো ঘূৰাই ঘূৰাই পঢ়িছিল। পঢ়ি থাকোঁতে ভাৱ হৈছিল যেন তাই তাৰ ভিতৰলৈ সোমাই গৈছে। সপ্তাহত এখনকৈ চিঠি নাপালে তাই উফোন পাতিছিল। অথচ তেতিয়া তাই তাক সততে দেখাও পাইছিল, মাত্ৰ কথা পাতি মনৰ মৰম জনাবৰ পৰিৱেশ পোৱা নাছিল। আৰু এতিয়া ৭ সাগৰ ১৩ নদীৰ সিপাৰে যোৱা ৩টা বছৰ ধৰি থকা তাইৰ প্ৰিয়তমে দিনে মোবাইলত মেছেজ, নিতৌ ৰাতি সি শুবৰ পৰত তাইলৈ পঠোৱা মেছেজ পায় যেতিয়া তাই ব্যস্ত থাকে ক্লাছত, কেৰমত অথবা বিনন্দৰ সৈতে পাতি থকা ফটুৱা কথাৰ আড্ডাত। তেতিয়া তাইৰ ইচ্ছা থাকিলেও তৰুণৰ সৈতে সাংঘাতিক ধৰণে একাত্ম হোৱাৰ উপায় নাথাকে। ৩ বছৰ ধৰি ৰখা অপেক্ষাৰ অন্ত পেলাই সি আহিব, এই মেছেজটোকে তাই যোৱা ৭ দিনমান আগতে পাইছিল। বৰ আগ্ৰহ আৰু আনন্দত তাই যোৱা ৬টা দিন অতিবাহিত কৰিলে। এই আকুল প্ৰতীক্ষা কিন্তু হঠাতে যোৱাকালিৰ পৰা স্মৃত হ'ল। কিবা এক অপৰাধবোধে তাইক খুলি খুলি খাবলৈ ধৰিছে কালিৰ পৰা। আজি যেন তাই তৰুণ আৰু দুদিনমান দেৰিকৈ অহাটোহে বিচাৰিছে। সি নাহক আজি, তাই মনে মনে ভাবিলে। কিয় ঘৰটো সজাই পৰাই থাকোঁতেও তাই মনে মনে কৈ থাকিল, আজি নালাগে, আজি নাহক, আজি নালাগে, আজি নাহক। তাই বৰ কষ্ট অনুভৱ কৰিছে নেকি? কলেজৰ ছিনিয়ৰ সহকৰ্মী বিনন্দ ফুকন সোমাই আহি বাৰাণ্ডাৰ পৰা মাতি দিলে। লতা, অৰ্থাৎ বনলতাই তেওঁক ভিতৰলৈ মাতিব নে নামাতিব এখন্তেক ভাবিলে। আজিয়ে তৰুণ অহাৰ কথা, এতিয়াই পায়হি যদি। ইয়াতে ৰৈ আছে অথচ মাত দিয়া নাই। পৰ্দা দাঙি ফুকন সোমাই আহি সদায় আহি থকাৰ মানুহৰ দৰেই দপচকৈ চকী এখনত বহি ল'লে। বৰ সুন্দৰকৈ সজাইছে দেখোন। এৰা, সপোন কোঁৱৰ অহাৰ কথা। তেওঁ হাঁহিলে। ফুকনৰ হাঁহিটো আৰু শৰীৰী উপস্থিতি তাইৰ অসহ্য লাগিবলৈ ধৰিছে নেকি? অথচ কালিলৈকে এই ফুকনকে তাই নেদেখিলে থাকিবই নোৱাৰিছিল। হেৰা, বজ্ৰপাত পৰিল নেকি? নে মই অসময়ত আহিলোঁ? কি কথা? বহা আকৌ। লতা ইমান দুৰ্বল কিয়? তাই ক'ব নোৱাৰাকৈ ডিভানখনত বহি দিলে। তাই গাটো গৰম গৰম লাগিছে, ভৰি দুখন জিনজিনোৱা যেন লাগিছে। লতা, কি? ফুকন অকণ ওচৰলৈ আহিল। হাত মেলিলেই ঢুকি পোৱা দূৰত্বত বহি তেওঁ লতালৈ চালে। ক'তা? ৰাতিৰ ভিতৰতে ক'ত হেৰাই থাকিল প্ৰাণ চঞ্চল যুৱতীগৰাকী। তৰুণ বিদেশলৈ গুচি যোৱাৰ পাছত চাকৰি খাতিৰত থাকিব লগা হোৱা ভাড়াঘৰটোত লতা প্ৰায় ২ মাহমান নিসংগৰ দৰে হৈ পৰিছিল। ঘৰৰ পৰা আঁতৰত এই অকলশৰীয়া ভাড়াঘৰটোত তৰুণৰ প্ৰেমৰ উপলব্ধিয়ে যেন তাইৰ নিসংগতাবোধ কমাব নোৱাৰিলে। ৰেডিঅ', টেপ, টিভিৰ দৈনন্দিন কাৰ্যসূচীত তাইৰ ভাল নলগা হ'ল। লাহে লাহে কলেজতে তাই সৰহ সময় অতিবাহিত কৰিবলৈ ল'লে। অফ টাইমত কমন ৰুমত কেৰম খেলৰ তাই এগৰাকী নিয়মীয়া সদস্য হ'ল। কেৰমৰ পাৰ্টনাৰ প্ৰায় ফুকন হয়। খেলৰ মাধ্যমেৰে তাইতকৈ বয়সত ডাঙৰ হ'লেও ফুকন তাইৰ বন্ধু হৈ পৰিল। পাছলৈ তেওঁ তাইৰ ঘৰলৈ অহা হ'ল আৰু ফুকন ছাৰৰ ঠাইত তাইৰ বাবে তেওঁ ফুকনদা হৈ পৰিল। তাইও মিছ বনলতা মেধিৰ পৰা ফুকনৰ বাবে লতা হৈ পৰিল। যোৱা 2টা বছৰে সাংঘাতিক বন্ধুত্ব হ'ল দুয়োৰে। ৰাজনীতিৰ পৰা সমাজনীতি, ঘৰুৱাৰ পৰা ফটুৱা, কোনো কথাই বাদ নপৰে লতা আৰু ফুকনৰ আলোচনাত। বিনন্দৰ পত্নী শ্ৰেয়াৰ লগতো লতাৰ বন্ধুত্ব গঢ়ি উঠিছে। অৱশ্যে সেয়া সৌহাৰ্দ্যমূলক। কেতিয়াবা শ্ৰেয়া আৰু কেতিয়াবা লতা ইঘৰে সিঘৰৰ মাজত অহা যোৱা কৰে। উদাৰ মনৰ শ্ৰেয়াৰ বিনন্দৰ সৈতে থকা লতাৰ ঘনিষ্ঠতাৰ প্ৰতি অকণো শংকা নাই। শ্ৰেয়া এই মনোভাৱক শ্ৰদ্ধাৰে সোঁৱৰে লতাই। কথাই কথাই কেতিয়াবা পাতলামিৰ সীমা অতিক্ৰম কৰিব খোজা বিনন্দক লতাই শ্ৰেয়াৰ কথা সোঁৱৰাই কয়। বিয়াৰ পাছতো ইমান মুকলিমূৰীয়া জীৱন কটাব পৰাটো অকল শ্ৰেয়া বৌ আছে বাবেহে সম্ভৱ হৈছে। অন্য সাধাৰণ মাইকী মানুহে কেতিয়াও নিজৰ স্বামীক পৰনাৰীৰ লগত ইমান হলিগলি কৰিবলৈ এৰি নিদিয়ে। আপুনি এই কথা সদায় মনত ৰাখি বৌক সন্মান দিব ফুকনদা। এনেধৰণৰ কথা শুনাৰ পাছত পাতল হৈ পৰা বিনন্দ আৰু লগে লগে উপস্থিত সময়খিনি গহীন হৈ যায়। অলপ পৰ পাছত বিনন্দ যায়গৈ আৰু তেনেকুৱা সময়তে বিনন্দ গুচি গ'লে লতাৰ মনটো অকাৰণতে বেয়া লাগে। কিয়? তাই বাৰু বিনন্দক অন্য কিবা ভাবেৰে। ধেত, মোৰ মনৰ মন্দিৰতচোন তৰুণ আছেই দেৱতা হৈ। লতাই মনে মনে হাঁহে। কি হ'ল লতা, মোক বেয়া পাইছা? লতাৰ চকু দুটা চলচলীয়া হ'ল, অথচ তাই বিনন্দৰ সহানুভূতি বিচৰা নাই। তাই উঠি গৈ অলপ দূৰত থিয় হ'ল। আপুনি যাওকগৈ ফুকনদা, মই অকলে থাকিব বিচাৰিছোঁ। তাৰ মানে তুমি মোক বেয়া পাইছা? মই নাজানো, কিন্তু আপুনি যাওক।
আপুনি ইয়াত ৰৈ থকাটো মোৰ ভাল লগা নাই। পৰ্দাৰ পাৰিত আঙুলি মেৰিয়াই লতাই ক'লে। অকণমান সময় ৰৈ থাকি আবুদ মনে বিনন্দ উঠি যাবলৈ খুজি বাৰাণ্ডা পালেগৈ। এইটো মিছ বনলতা মেধিৰ ঘৰ হয়নে? বাৰাণ্ডালৈ ওলাই যোৱা ফুকনক উদ্দেশ্যি সোধা প্ৰশ্নত লতাৰ ভিতৰখন ধক্কৈ উঠিল। প্ৰায় দৌৰি অহাৰ দৰে তাই ফুকনৰ গাৰ কাষেৰে ওলাই বাৰাণ্ডাৰ সন্মুখভাগ পালেহি। অহ তৰুণ, আহা আহা, মোৰ ঘৰটো তুমি ঠিক বিচাৰি উলিয়ালা। বিচাৰি উলিয়ালোঁ যেনে তেনে। আগতকৈ শকত আৰু বগা হৈ পৰা তৰুণ দৌৰাই ফুকনৰ আপাতমস্তক লক্ষ্য কৰি ক'লে, এখেত ফুকন, বিনন্দ ফুকন, এম আই ৰাইট? লতাৰ মনটো সেমেকি গ'ল। মুহূৰ্তৰ আগৰ উচ্চাস যেন জয় পৰি গ'ল। এখেতে ফুকনদা, আহা ব'লা ভিতৰলৈ। আপুনিও আহক। লতাৰ ফোন আৰু চিঠিত আপোনাৰ গুণানুকীৰ্তন শুনি শুনি মোৰ বিৰাট মন গৈ আছিল আপোনাক লগ পাবলৈ। আহক। নাই, মই বহুত সময় বহিলোঁ, পাছত লগ হ'ম। আজি আপোনালোকে দুয়োৰে কথা পাতক। তৰুণৰ লগত কৰমৰ্দন কৰি লতালৈ চাই মিঠা হাঁহি এটি মাৰি ফুকন গুচি গ'লগৈ। কোঠাৰ ভিতৰত সোমাই তৰুণে লতাক আঁকোৱালি ল'ব বিচাৰিলে। ৰ'বাচোন তোমালৈ চাহৰ পানী বহাই দিওঁগৈ। লতাই বাগি দি আঁতৰি গ'ল। সুদীৰ্ঘ 3 বছৰ। তৰুণৰ মনত এটা যোগ যেন লাগিছে। স্বদেশলৈ উভতি আহি লতাক আপোন কৰি লোৱাৰ সপোন দেখি দেখি এতিয়া তাৰ সপোন পূৰাৰ সময় সমাগত। আমেৰিকাৰ দৰে বিলাসবহুল জীৱন যাত্ৰাই অকণমানো বিচলিত কৰা নাই তাক। লতাৰ অকুণ্ঠ ভালপোৱাক সি অন্তৰেৰে উপলব্ধি কৰে। সি ড্ৰয়িং ৰুমটোত চকু ফুৰাবলৈ ধৰিলে। চাহ কৰিবলৈ বুলি বাগি দি ভিতৰলৈ গ'লেও তাই একো কৰিব নোৱাৰিলে। কিবা এক অগুচিভাৱে তাইৰ সমগ্ৰ সত্তা গিলি পেলাইছে যেন। তাই যেন দোষী। তাইৰ বাবে যেন যোৱা 3টা বছৰ সাধনাৰ ব্ৰত ভংগ হ'ল। তৰুণক তাই আমেৰিকালৈ বুলি ৰাওনা হোৱাৰ আগদিনা কথা দিছিল। তাইৰ দেহ, মন, চিন্তা, সপোন সকলো সি ঘূৰি অহালৈকে অক্ষুণ্ণ ৰাখিব বুলি। সেই কথা যেন শেষ মুহূৰ্তলৈ তাই ৰাখিব নোৱাৰিলে। ড্ৰয়িং ৰুমত তাক এৰি চাহ দি বুলি আঁতৰি অহা লতাৰ বহু সময়লৈ একো উমঘাম নাপাই সি ভিতৰলৈ বুলি খোজ দিলে। লাহে লাহে আহি সি লতা শোৱাৰ ৰুমৰ দুৱাৰমুখ পালেহি। তাই বিচনাৰ ওচৰতে মূৰ্তি এটাৰ দৰে থিয় দি আছিল। পৰিৱেশটো হজম হোৱাত তাৰ অসুবিধা হ'ল। ইয়াত থিয় হৈ আছা যে? চাহ দিওঁ বুলি আঁতৰি আহি ইয়াত এনেকৈ ৰৈ আছা কিয়? চাহ দিওঁ। তাই তৰুণৰ গাৰ কাষেৰে ওলাই আহিব খোজোতে সি তাইৰ বাহু এখনত ধৰি ৰখাই দিলে। সহজ হ'বৰ চেষ্টা কৰি তাই হাতখন এৰুৱাব খুজি ক'লে, এৰাচোন, আগতে মই তোমালৈ বুলি কিবা খোৱা বস্তু আনোগৈ। তাইৰ চেষ্টা বিফল হ'ল। তাই যে সহজ হৈ থকা নাই, সেই কথাটো তাৰ মনত গাঢ় হ'ল। কি হৈছে? তাৰ গম্ভীৰ মাতত তাই সামান্য কঁপি উঠিল। নাই, একো হোৱা নাই, সঁচাকৈ একো হোৱা নাই। তাই নিমাত হ'ল। সি দুই হাতেৰে তাৰ ওচৰ চপাই আনিব খুজিলে। না, এৰি দিয়াচোন, এৰি দিয়া। হঠাতে সকলো সংযমৰ বান্ধোন খুলি সি তাইক গবা মাৰি ধৰিলে। তুমি মোক অবাধ্য কৰিছা কিয়? সুদীৰ্ঘ 3টা বছৰ পাৰ কৰি তোমাৰ কাষলৈ আহিছোঁ। তুমি অযথা কাৰণ দেখুৱাই আঁতৰি ফুৰিছা কিয়? তুমি নাজানা নেকি? এই সময়ত একাপ চাহতকৈও বেছি প্ৰয়োজন মোৰ কি? আবেগত কঁপি উঠা তৰুণৰ মুখৰ শব্দবোৰে লতাৰ চকুলৈ ঢল বোৱাই আনিলে। আলফুলে তাইৰ মুখখন দুই হাতেৰে ওপৰলৈ তুলি ধৰি সি প্ৰশ্ন কৰিলে, কি হ'ল মোৰ সোণ? তাৰ অন্তৰ নিগৰি ওলোৱা প্ৰশ্নত তাই ভাগি পৰিল। মোক এৰি দিয়া। কিয়? কৈ তৰুণে লতাক সঁচাকৈ এৰি দিলে। তৰুণে এৰি দিয়াৰ পাছত এইবাৰ সমস্ত আবেগেৰে তাই তাক সাৱটি ধৰিলে। মই তোমাকে ভাল পাওঁ তৰুণ। মই সদায় তোমাৰেই হৈ আছোঁ। মই জানোতো, কিন্তু মোৰ চিন্তা সপোন একেদৰে থাকিলেও মোৰ দেহাটোত অন্যৰ। তৰুণ হতবাক। সপ্ৰশ্ন চাৱনি ৰাখি শংকাগ্ৰস্ত হৈ তাইলৈ চালে। কি কৈছা তুমি এইবোৰ? কালি আবেলি থোকাথুকি মাত আৰু উচুপনিৰ মাজেৰে কোৱা যিখিনি কথা ৰুদ্ধচাকে সি শুনিলে, সেয়া হ'ল যোৱা আবেলি ফুকনৰ সৈতে বহি বাৰে বিংকৰা কথা পাতি থাকোঁতে। সেই সময়ত চাগৈ তৰুণ অহাৰ উন্মাদনাত তাই অলপ বেছি চঞ্চল হৈছিল। হঠাৎ ফুকন উঠি আহি তাইক সাৱটি ধৰি তাইৰ গালে মুখে বহুতো চুমা খাই দিছিল। তাইৰ ওঠত পৰা ফুকনৰ কঠোৰ চেপাত সম্মিত পাই তাই তেওঁক ঠেলি দি আঁতৰাই দিছিল। কথা ইমানেই। তাৰ পাছত তাই থাপনাৰ সন্মুখত আঁঠু লৈ ভগৱানৰ ওচৰত পাপ হ'লে ক্ষমা কৰিবলৈ মিনতি জনাইছিল। পাছত ফুকন কেতিয়া গুচি গৈছিল তাই নাজানে। আজি আহিও তেওঁ কেৱল মোক বেয়া পাইছা নেকি বুলি সুধিহে আছিল। মই একো দোষ কৰা নাই। ইমান দিনে কেৱল তোমাৰে সপোন লৈ জীয়াই আছোঁ।
তেওঁ ফুকনদা, মানুহজন বেয়া নহয়। যোৱা 2 বছৰে মোক এষাৰো বেয়া কথা পৰ্যন্ত কোৱা নাই। কালি যে কি হ'ল মই একো ক'বই নোৱাৰিলোঁ। মোৰ দুখ হৈছে যদিও মোক ক্ষমা কৰা। হুহুৱাই হাঁহি দিবৰ মন গৈছিল তৰুণৰ, হাঁহিলে তাইৰ মানসিকতাত আঘাত পৰিব। যোৱা 3টা বছৰ পাশ্চাত্যৰ বিলাসী জীৱনধাৰাৰ লগত মিলাবলৈ গৈ এনেকুৱা কত পাপ সি কৰি আহিছে। সি দেখোন সেই পাপবোৰৰ বাবে লতাৰ ওচৰত ক্ষমা খোজা নাই এতিয়াও। পাশ্চাত্যৰ আধুনিকতাবাদৰ বতাহে ভাৰতীয় সংস্কৃতিৰ সৰ্বত্ৰ কোবাই গ'লেও ভাৰতীয় নাৰীৰ মনবোৰ লৰাব পৰা নাই এতিয়াও। মিচিকি হাঁহি এটা মাৰি সি তাইক বুকুৰ মাজত সুমুৱাই লৈ ক'লে, তোমাৰ দুখ বা পাপ ক'ত হ'ল কোনখিনিত? তুমিতো মোৰেই। দুখ যদি হৈছে বুলি ভাবা তেন্তে সেই মুহূৰ্তৰ সময়খিনিৰ। তোমাৰ আন্তৰিক সৌন্দৰ্যৰ ওচৰত হাৰ মানি সময়ো তোমাৰ চুম্বন বিচাৰিলেহি। মিছাকৈ অকণমান কথা এটাত লাগি মোৰ অভ্যৰ্থনাৰ বিঘিনি ঘটালা। এতিয়া তাৰ শাস্তি ল'ব লাগিব তুমি। ৰেপি দুহাত দুবাহুৰে বুকুৰ মাজত সুমুৱাই সি লতাৰ অন্তৰত তাৰ প্ৰতি থকা ভালপোৱাৰ উপলব্ধি কৰি এটা স্বস্তিৰ উশাহ টানিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।